ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাৰ আন্দামাৰীত এটা বানাত মাদ্ৰাছাত শিক্ষামূলক সজাগতা সভা আৰু পৰীক্ষাৰ শুভাৰম্ভ। শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত এই সজাগতা সভা অনুষ্ঠিত হয়। সদৌখন তঞ্জিম বৰ্ডৰ পৰীক্ষাত শুভাৰম্ভণি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হোৱা সজাগতা সভাত বিভিন্ন গণ্য-মান্য ব্যক্তিসকলে শিক্ষাৰ প্ৰতি উৎসাহমূলক ভাষণ প্ৰদান কৰে আৰু অতিথিসকলক অসমীয়াৰ স্বাভিমান জাপি আৰু ফুলাম গামোচাৰে সন্মান জনোৱা হয়। মাদ্ৰাছা মাস্তুৰাতুল বানাত আন্দামাৰীত আৰম্ভ হৈছে পৰীক্ষা। 2012 চনত স্থাপিত হোৱা মাদ্ৰাছাখনত বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 200 শতাধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰে। পৰীক্ষাৰ প্ৰথম দিনাই শুভাৰম্ভ অনুষ্ঠানৰ পিছতে অভিভাৱক আৰু ছাত্ৰীসকলৰ মাজত সজাগতা সভাখন হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজাইকাটা হুচাইনিয়া মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষক মৌলানা ছাবান আলী আল কাছিমি। আমন্ত্ৰিত অতিথি কাছাইকাটা হুচাইনিয়া মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষক মৌলানা আবুল কাশিম, সহকাৰী শিক্ষক মুফতি ছলেমান আলী মণ্ডল, আমছুৰ বিভিন্ন বিষয়ববীয়া আৰু NASSPৰ সভাপতিৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সভাত তঞ্জিম বৰ্ডৰ তৰফৰ পৰা নিয়োগ কৰা ওদালগুৰি জিলাৰ পৰা অহা এক্সটাৰ্নেল এভুলেটৰ হিচাপে উপস্থিত থাকে হজৰত মৌলানা হাফিজ উদ্দিন। সভাৰ লগত সংগতি ৰাখি অতিথিসকলে ভাষণ প্ৰদান কৰে আৰু শৈক্ষিক প্ৰতিষ্ঠানখনৰ অধ্যক্ষ মৌলানা ছাইফুদ্দিন আহমেদক ভূয়সী প্ৰশংসা কৰে। নিউজ ডেস্ক AIN লাইভ। আলহামদুলিল্লাহ, আজি এইখন সভাত উপস্থিত হয় মই আনন্দিত ভোগ কৰিছোঁ আৰু খুব ভাল লাগিছে যে এই মাদ্ৰাছাৰ মানে কমিটি আৰু এই মাদ্ৰাছাৰ যে মহতমিম ছাবজেক্টৰ সজাগতা আৰু ইছলামৰ আগবঢ়াই লোৱাৰ কাৰণে যে আগবাঢ়িছে তাৰ জন্য অশেষ ধন্যবাদ। ভাল লাগিছে। এনেকুৱা সজাগতা সভা কৰিব লাগে। আগৰ দিনা আমি সন্মুখত আগবঢ়াই যাব পাৰি, এই কাৰণে আমি তেখেতক অনেক ধন্যবাদ জনাইছোঁ। মই ৰাইজক আহ্বান জনাওঁ যে আপোনালোকে এই মাদ্ৰাছাৰ প্ৰতি খালি এইখন মাদ্ৰাছাৰ প্ৰতি নহয় বৰং শিক্ষাৰ মানে যাতে আগবঢ়াই যায়, আমাৰ ল'ৰা ছোৱালীজনে শিক্ষাত আগবঢ়াই যায় আৰু আমাৰ ল'ৰা ছোৱালীজনে শিক্ষাত আগবঢ়াই লাভৱান হ'ব পাৰে। এইকাৰণে আমি সকলোৱে মানে ৰাইজক অনুৰোধ জনাইছোঁ। চাওক, আজি আমাৰ এইখন মাদ্ৰাছা মুস্তুৰাতুল বানাত আন্দামাৰী এইখন মাদ্ৰাছাত প্ৰায় 10ৰ পৰা 15খন মাদ্ৰাছা ইয়াত পৰীক্ষা হৈ আছে। 200ৰো প্ৰায় আশে পাশে ছাত্ৰীবিলাক ইয়াত পৰীক্ষা দিয়াৰ আহিছে, প্ৰায় 200 শতাধিক হ'ব। আৰু এই মাদ্ৰাছাখন হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি ডাঙৰীয়া আৰু তেখেতৰ এই তঞ্জিম বৰ্ডৰ সভাপতি হয় তেখেত, আৰু সেই ভোটৰ নিৰ্দেশ মৰ্মে আজি আমি ইয়াতে পৰীক্ষা ষ্টাৰ্ট কৰিছোঁ। আৰু সেই ভোটৰ পৰীক্ষা লোৱাৰ কাৰণে সুদূৰ্গ ওদালগুৰিৰ পৰা এক্সটাৰ্নেল ষ্টাফ আহিছে আৰু আমাৰ ইয়াতে মুখ্য অতিথি হিচাপে উপস্থিত আছিল কাজাইকাটা হুচাইনিয়া মাদ্ৰাছাৰ শিক্ষক হজৰত মৌলানা ছাবান আলী আল কাছিমি চাহাব আৰু তেখেতৰ লগতে আছিল হজৰত মৌলানা আবুল কাছেম আল কাছিমিয়া ডাঙৰীয়া চাহাব। তাৰ লগতে আৰু এজন আছিল হজৰত মুফতি ছলেমান আলী আল কাছিমি ডাঙৰীয়া চাহাব। তেখেতে আহি ইয়াত আমাৰ দোৱা কৰি গ'ল। আৰু এইখন মাদ্ৰাছাৰ যি গোটেই অসমত যে মাদ্ৰাছাৰ শিক্ষা হৈ আছে, এই খাৰিজি বিভাগৰ লগে লগে আৰবী শিক্ষাৰ লগে লগে সমান্তৰালভাৱে আমি জেনেৰেল শিক্ষাৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ বোৰ্ডৰ পৰা নিৰ্দেশ দি আছে। সেই মৰ্মে আমি কি কৰিছোঁ, জেনেৰেল শিক্ষা যেনেকুৱা ইংৰাজী, গণিত, মেথছ, ছায়েন্স এইবিলাক এডুকেশ্যন আমাৰ আৰবী শিক্ষাৰ লগে লগেও দিয়াৰ ব্যৱস্থা আমাৰ বোৰ্ডৰ তৰফৰ পৰা মৌলানা বদৰুদ্দিন আল কাছিমি ডাঙৰীয়া চাহাবৰ নিৰ্দেশ মৰ্মে আজি আমি সমান্তৰালভাৱে জেনেৰেল শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু এইখন বোৰ্ডৰ যি সাধাৰণ সম্পাদক আছে হজৰত মৌলানা আব্দুল কাদের আল কাছিমি ডাঙৰীয়া চাহাব, তেখেতে তঞ্জিম বৰ্ডৰ ছেক্ৰেটাৰী হয়। আৰু অফিচ ছেক্ৰেটাৰী হিচাপে হজৰত মৌলানা ইকৰামুল হক আল কাছিমি ডাঙৰীয়া চাহাব। আৰু এইখন বোৰ্ডৰ হজৰত মৌলানা জাহিদ আল কাছিমি চাহাব, তেখেতে হ'ল এক্সাম কণ্ট্ৰলাৰ হয়। আৰু এইখন বোৰ্ডৰ হজৰত মৌলানা মঈনুদ্দিন আল কাছিমি ডাঙৰীয়া চাহাব, তেখেতে হ'ল ইনস্পেক্টৰ। ইয়াৰ লগতে আৰু ইনস্পেক্টৰ সহযোগিতা কৰিছে হজৰত মৌলানা। ধুবুৰী জিলাৰ বিচিং জৰুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মছলাপাৰা গাঁও পঞ্চায়তৰ আপোনাৰ আন্নামাৰীস্থিত মাদ্ৰাছা মাস্তুৰাতুল বানাত মাদ্ৰাছাত সদৌ অসম তঞ্জিম বৰ্ডৰ যি পৰীক্ষা, সেই পৰীক্ষাৰ যি বৰ্ডৰ অনুষ্ঠিত হোৱাৰ কাৰণে এইখন মাদ্ৰাছাত যিহেতু বৰ্ডৰ মানে স্বীকৃতিপ্ৰাপ্ত হৈছে, গতিকে এই বৰ্ডৰ আজিৰ পৰা আৰম্ভ হ'ল। আৰু আৰম্ভণি অনুষ্ঠানত বিভিন্ন পৰ্যায়ৰ সমাজকৰ্মীসকল বা আলেম উলামাসকল, বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীসকল উপস্থিত থাকি সেয়া আজি শুভ আৰম্ভণি কৰা হয়। আৰু ইয়াতে ভাষণমূলকত আমি সকলো ছাত্ৰ ছাত্ৰীসকলক সজাগতামূলক ভাষণ প্ৰদান কৰোঁ। লগতে আমি আশা প্ৰকাশ কৰিছোঁ যে এই মাদ্ৰাছাখনৰ অনাগত দিনত উন্নতি লাভ কৰিব আৰু বিশেষ ধৰণে এই মাদ্ৰাছাখনৰ উন্নয়নৰ
দিশত যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু বিশেষ ধৰণে ইয়াত আহি ভাল লাগিছে যে এই অঞ্চলৰ গৌৰৱ উজ্জ্বল এটা অনুষ্ঠান আজি অনুষ্ঠিত হৈছিল। আৰু এই অনুষ্ঠানত বিভিন্ন দল সংগঠন আমচুকে আদি কৰি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ বিভিন্ন দল সংগঠনে কিন্তু ইয়াত উপস্থিত আছিলে। গতিকে সদৌ শেষত এই মাদ্ৰাছাখনৰ উন্নতি কামনা কৰিছোঁ আৰু লগতে এই মাদ্ৰাছাখনে যাতে অনাগত দিনত আৰু অধিক আগবাঢ়ি যাব পাৰে ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰ কাৰণে যাতে শিক্ষকসকলে প্ৰয়াস চলায় তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আজি আমি অসম তঞ্জিম বোৰ্ডৰ যিটো পৰীক্ষা আমাৰ আন্দাবাৰী মাস্কাৰাতুল বানাত মাদ্ৰাছাত উপস্থিত হৈছোঁ আমাৰ আমচুৰেটাৰ সদস্য দলে। ইয়াত আমি ছাত্ৰ আৰু ছাত্ৰ অভিভাৱকসকলক লগত লৈ এটা শিক্ষামূলক সজাগতা পাতিছিল। তাতে আমি আহি নথৈ আনন্দিত। আমাৰ এইখন চহৰ অঞ্চলত যিহেতু ৰাস্তা ঘাট নাই, তাৰে মাজেদি আমাৰ এইখন পৰীক্ষা কেন্দ্ৰত আজি আমাৰ প্ৰায় 200 ছাত্ৰ ছাত্ৰীয়ে আলেমে পৰীক্ষা দি আছে। আমি আজি মই তঞ্জিম বোৰ্ডৰ নিৰ্দেশত ওদালগুৰি ডিষ্ট্ৰিক্টৰ মই ষ্টুডেণ্ট হিচাপে এই মাদ্ৰাছাত আন্দাবাৰী মাদ্ৰাছাত পৰীক্ষা দিবৰ কাৰণে আহিছোঁ। আৰু এইটো ইয়াত আহি মই ভাল পাইছোঁ। ইয়াত কম মানে 15টা মাদ্ৰাছাৰ ষ্টুডেণ্ট আছে, ইয়াতে পৰীক্ষা লৈ আছে। ভাল লাগিছে। ইয়াত বহুত মানুহৰ সহযোগত এইটো অনুষ্ঠানটো ভাল লাগিছে। এইখিনি কথা। মই আহিছোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা, নীলবাগান তঞ্জিম বোৰ্ডৰ অন্তৰ্গত। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।